অৱশেষত মই বনালোঁ দেই মেংগো কুলফি। মই খালি অলপ বেলেগ টাইপত বনাইছোঁ, ভিতৰত মই অলপ বেলেগ বস্তু দিছোঁ। চাওঁচোন মই কিদৰে বনালোঁ। প্ৰথমতে ধুনীয়া আম এটা ল'ব, আমটো ভালকৈ ধুই মেলি ল'ব। ধুই লৈ পেলাই এই মূৰটো আমৰ ধুনীয়াকৈ কাটিব আৰু খুব সাৱধানে কাটিব। তাৰপৰা এই মূৰটো থৈ দিব, এইটো আমাক আকৌ পাছত দৰকাৰ হ'ব। তাৰপৰা এতিয়া এখন চুৰি ল'ব, চুৰি লৈ এই আমটোৰ গুটিটোৰ ছাইডে ছাইডে এইদৰে কৰিব। চাৰিওফালে কাটি ল'ব এনেকৈ। তাৰপাছত আপোনালোকে এই গুটিটোত ধৰিব, ধৰি পেলাই এনেকৈ অলপমান পকাই দিব। অকণমান ইজি নহয়, কিন্তু অলপ কষ্ট আছে, পটকৈ নোলায়। আৰু তাতে মোৰ আমটো জোত আছিল, সেইকাৰণে আৰু অকণমান দিগদাৰ হৈছে এৰাবলৈ। মাংস কমেই থাকিলেগৈ ভিতৰত, এই নিচিনা জোত আম কাৰণে বেছিকৈ লাগি আহিলে। এইদৰে গুটিটো উলিয়াই ভিতৰখন খালী কৰি ল'লোঁ। এতিয়া মই আখৰোট কেইটামান আৰু কাজু কেইটামান লৈছোঁ। এইকেইটা মই এতিয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। চাওকচোন মেংগোটোৰ ভিতৰত যিটো ভৰাওঁ সেইটো তৈয়াৰ কৰি লওঁ। মই গাখীৰ দি বনোৱা নাই, মই এয়া হুইপ ক্ৰীম লৈছোঁ। মই কম বনাইছোঁ কাৰণে কমেই লৈছোঁ দেই হুইপ ক্ৰীম। তাতে মই এয়া ড্ৰাই ফ্ৰুটছকেইটি মিক্স কৰি দিলোঁ। এতিয়া এইখিনি ভালধৰণে অকণমান ফেটি ল'লোঁ। এতিয়া মই গিলাচ এটাৰ ওপৰত আমটো থৈ লৈছোঁ। তাত মই এতিয়া ক্ৰীম ভৰাম। ফেটি লৈছিলোঁ সেই ক্ৰীমখিনি ইয়াত ধুনীয়াকৈ ভৰাই দিব। অলপ ভিতৰলৈ ভৰাই দিব। প্ৰথমতে অকণমান চামুচখনে হেঁচি হেঁচি দিব। আমটোৰ ভিতৰত যিমানখিনি ক্ৰীম সোমায় আপুনি সিমানখিনি ক্ৰীম সোমোৱাই দিব। অলপ খুব বেছিকৈ সোমালে ভালেই লাগিব। তাৰপৰা অলপ এনেকৈ থেকাৰি দিব, তাৰপৰা ওপৰটো মিলাই দিব ধুনীয়াকৈ। তাৰপৰা এতিয়া যিডোখৰ মই আমৰ মূৰটো যে থৈ দিছিলোঁ, সেইডোখৰ সেই যিটো চেপত আছিলে সেইটো চেপতে খাজে খাজে খুৱাই দিব। এতিয়া এইটো ডিপ ফ্ৰিজত 7-8 ঘণ্টা ৰাখি দিব। ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ, 7-8 ঘণ্টা ৰখাৰ পিছত দেখিছেনে এইটো কিমান টান হৈ গ'ল, পূৰা বগা হৈ গ'লগৈ একদম বৰফেৰে। আহকচোন এতিয়া ইয়াৰ বাকলিখিনি এৰুৱাই লওঁ। টান হৈ আছে যে আৰু ঠাণ্ডা পূৰা হৈ আছে, সেইকাৰণে মই এইখনে এৰুৱাইছোঁ। কটাৰীটো কাটিবলৈ আৰু টাইম লাগিব। হাতখন একদম জঠৰ হৈ গৈছেগৈ, নোৱাৰিছোঁ দেই। অলপ দেৰি থৈ ল'লোঁ আৰু কাটিব পাৰিছোঁ। এতিয়া এই ওপৰৰ মূৰটো এৰুৱাই ল'লোঁ, তাৰপৰা বাকী বাকলিখিনিও মই এৰুৱাই দিছোঁ। এতিয়া মই এইখিনি পিচ পিচকৈ কাটি ল'ম। মই কাটিয়ে দিলোঁ, আগতে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, আপোনালোকক আকৌ দেখাই দিছোঁ। এইদৰে পিচ পিচকৈ কাটি দিব। এয়া গোটেইখিনি মই এইদৰে কাটি ল'লোঁ। এয়া দেখিছেনে, চবে ৰাউণ্ড ৰাউণ্ডকৈ ধুনীয়াকৈ ওলাই গ'ল আটাইকেই পিচ। এয়া তাৰপৰা এই প্লেট এখনত ধুনীয়াকৈ সজাই দিলোঁ। মেংগো ৰেচিপি এবাৰ কেইবাটাও বনোৱা হ'ল। মেংগোৰ যিহে বনাওঁ খায়ো ভাল লাগে ন। আপোনালোকেও সকলোৱে নিশ্চয় ভালে পায় ন আমৰ যিকোনো ৰেচিপি খাই। মোৰ এই মেংগো কুলফি ৰেচিপিটো আপোনালোকে কেনে পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব ভিডিঅ'টো। চবে ধন্যবাদ।